নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো আসাম টেটৰ ইভিএছ পেডাগজি আৰু আজিৰ এই 6 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ইম্পৰ্টেন্ট কোৱেশ্চনছ অন আইসিটিৰ ওপৰত কিছু ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি ডিসকাস কৰিম ইয়াৰ আগৰ ভিডিঅ'টিত 5 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিছিলো আইসিটিৰ প্ৰয়োজন কি ইয়াৰ ব্যৱহাৰ কেনে ধৰণৰ হয় এই সকলোবিলাক আমি আলোচনা কৰিছো গতিকে আইসিটিৰ যিবিলাক আহিলা বা যিবিলাক ডিভাইস সেই ডিভাইস বিলাকৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে তাৰ এটা সমূহ আভাস আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দিব বিচাৰিম গতিকে 15টি কোৱেশ্চন আমি আলোচনা কৰিম গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব এনে ধৰণৰ বিষয়বিলাক আপোনালোকে ভালদৰে ষ্টাডি কৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো হৈছে আইসিটি স্ট্যান্ডস ফর আইসিটি ফুল ফর্ম তো কি আইসিটি মানে কি বুঝায় সো ইয়াৰ উত্তৰ কোনটো হ'ব ইয়াৰ উত্তৰ হ'ব অপশন নম্বৰ ডি ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি যাক সমুকে আইসিটি বুলি কোৱা হয় এতিয়া আইছো কোৱেশ্চন নম্বৰ 2 লৈকে ইনফরমেশন টেকনোলজি এক্ট 2000 কেম ইনটু ফোর্স অন এই প্ৰশ্নটো সুধিছে যে ইনফরমেশন টেকনোলজি যিখন এক্ট বনোৱা হৈছিল 2000 চনত হেইটো কিমান তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল সো অপশনত আছে 17 অক্টোবৰ 2000 9 জুন 2000 1 জুন 2000 and 1 অক্টোবৰ 2000 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ এ 17 অক্টোবৰ 2000 এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে অডিও ভিজুৱেল এইডছ হেল্পছ ষ্টুডেণ্টছ ইন দা ক্লাছ এই প্ৰশ্নটো সুধিছে যে অডিও ভিজুৱেল এইডছ যিবিলাক ব্যৱহাৰ কৰা হয় যাক অসমীয়াত কোৱা হয় দৃশ্য শ্ৰব্যমূলক আহিলা বুলি কোৱা হয় অসমীয়াত সো এই অডিও ভিজুৱেল এইডছ বিলাক ক্লাছৰুমত ব্যৱহাৰ যে কৰা হয় ইয়াৰ ফলত কোনবিলাক ছাত্ৰ-ছাত্ৰীৰ লাভ হয় স্লো লাৰ্নিং যিবিলাক ছাত্ৰ-ছাত্ৰী স্লো লাৰ্নিং লাহে লাহে শিকে সেইবিলাক ছাত্ৰ-ছাত্ৰীৰ লাভ হয় প্লেফুল যিবিলাক ছাত্ৰ-ছাত্ৰী খেলি ভাল পায় সেইবিলাক ছাত্ৰ-ছাত্ৰীৰ লাভ হয় সি নম্বৰত কৈছে ইন্টেলিজেন্ট বুদ্ধিয়ক ছাত্ৰ-ছাত্ৰীসকলৰ লাভ হয় আৰু ডি নম্বৰত কৈছে কিউৰিয়াছ ষ্টুডেন্টছ যিবিলাক কৌতূহলী ছাত্ৰ সেইবিলাকৰ লাভ হয় গতিকে উত্তৰ হ'ব অপশন নম্বৰ এ স্লো লাৰ্নিং যিবিলাক ছাত্ৰ-ছাত্ৰী লাহে লাহে শিকে স্লো লাৰ্নাৰ সেই ছাত্ৰ-ছাত্ৰীসকলৰ অডিও ভিজুৱেল এইডছৰ জৰিয়তে সিহঁতৰ যথেষ্ট লাভ হয় কাৰণ অডিও ভিজুৱেল এইডছ মানে কি সাপোজ ধৰি লওক প্ৰজেক্টৰ এটা সাপোজ ধৰি লওক কম্পিউটাৰ এটা ইয়াতে অডিও শুনিবলৈ পায় আৰু ভিডিও দেখিবলৈ পায় গতিকে শুনি দেখি হিতে অতি সহজতে বুজিব পাৰে গতিকে যিবিলাক স্লো লাৰ্নাৰ হয় লাহে লাহে শিকা ছাত্ৰ হয় সেইবিলাক ছাত্ৰৰ বাবে অডিও ভিজুৱেল এইডছ বিলাকে যথেষ্ট পৰিমাণে সহায় কৰে সো এতিয়া আইছো কোৱেশ্চন নম্বৰ 4 লৈকে ওয়েবসাইট ইজ এ কালেকশন অফ অডিও ফাইলস ইমেজ ফাইলস ভিডিও ফাইলস এন্ড HTML ফাইলস যে ওয়েবসাইট এটা কি ফাইলৰ সংগ্ৰহ হয় কোনবিলাক ফাইল লগ হৈ ওয়েবসাইট বনোৱা হয় ইয়াৰ উত্তৰ হ'ব অপশন নম্বৰ ডি HTML ফাইলস সো যিবিলাক ওয়েব পেজ বা ওয়েবসাইট বনোৱা হয় সেইবিলাক HTML ফাইলৰ জৰিয়তে বনোৱা হয় গতিকে আপোনালোকে HTML ফুল ফৰ্মটো জানি ল'ব HTML ৰ ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে হেতু হ'ব হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ বুলি কোৱা হয় গতিকে কেতিয়াবা সুধিব পাৰে H for hyper T for text M for markup and L for language গতিকে হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ বুলি কোৱা হয় এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈকে The brain of a computer which keeps peripherals under its control is called. So এই প্ৰশ্নত কৈছে যিবিলাক পেৰিফেৰাল ডিভাইস থাকে যেনে ধৰক প্ৰিন্টাৰ হ'ব পাৰে মনিটৰ হ'ব পাৰে এইবিলাক সকলোকে কন্ট্ৰোলত ৰখাৰ যেটো কম্পিউটাৰ ব্ৰেইন বুলি কাক কোৱা হয় অপচনত আছে সেন্ট্ৰেল পাৱাৰ ইউনিট কমন পাৱাৰ ইউনিট সেন্ট্ৰেল প্ৰসেসিং ইউনিট আৰু কমন প্ৰসেসিং ইউনিট LAN stands for LAN stands for ইয়াৰ ফুল ফৰ্মটো কি এটো সুধিছে লাইভ এৰিয়া নেটৱৰ্ক লোকেল এণ্ড নেশ্যনেল লোকেল এৰিয়া নেটৱৰ্ক আৰু লাৰ্জ এৰিয়া নেটৱৰ্ক সো ইয়াৰ উত্তৰ কোনটো হ'ব লোকেল এৰিয়া নেটৱৰ্ক যেটো অপশন নম্বৰ সি আছে সো এইবিলাক আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈকে which of the following statement is correct তলত দিয়া কোনটো স্টেটমেন্ট কাৰেক্ট হয় আৰু স্টেটমেন্ট কেইটা মডেমৰ ওপৰত আছে অপশন এ আছে মডেম ইজ এ সফটওয়্যাৰ যে মডেম হৈছে এটা সফটওয়্যাৰ বিট কৈছে মডেম ইজ দা অপাৰেটিং সিস্টেম যে মডেম এটা অপাৰেটিং সিস্টেম সিট কৈছে মডেম হেল্পস ইন ষ্টেবিলাইজিং দা ভোল্টেজ যে ভোল্টেজ এটা ষ্টেবিলাইজ কৰাৰ ক্ষেত্ৰত মডেমে সহায় কৰে আৰু ডি নম্বৰত কৈছে মডেম কনভাৰ্টস দা এনালগ সিগন্যাল ইনটু ডিজিটেল সিগন্যাল এণ্ড ভাইস ভাৰ্সা যে ইয়াতে কৈছে যে মডেম এটা এনালগ সিগন্যাল বিলাক ডিজিটেললৈ কনভাৰ্ট কৰে বা ডিজিটেল সিগন্যাল বিলাক এনালগলৈ কনভাৰ্ট কৰে গতিকে কোনটো হ'ব শুদ্ধ স্টেটমেন্ট হেতু হ'ব অপশন নম্বৰ ডি
যেতিয়া আমি কম্পিউটাৰ এটাত মডেম লগাও তেতিয়া সেই মডেমৰ কাম হৈছে কি সো মডেম হৈছে এটা মধ্যস্থতাকাৰী গতিকে মডেমে কি কৰিব এনালগ সিগন্যাল যিবিলাক আহিব সেইবিলাক কনভাৰ্ট কৰি ডিজিটেল সিগন্যাল কৰিব বা ডিজিটেল সিগন্যাল যদি আহিছে সেইবোৰ কনভাৰ্ট কৰি এনালগ সিগন্যাল কৰি আমাৰ কম্পিউটাৰত সোমাই গতিকে এটো হৈছে মডেমৰ কাম গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি এতিয়া ইছু কোৱেশ্চন নম্বৰ 8 লৈকে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি ইনক্লুডছ যে ইনফৰমেশন আৰু কমিউনিকেশন টেকনলজিত তলত কোনটো ইনক্লুড হৈ আছে অন্তৰ্ভুক্ত হৈ আছে কোন কেইটা ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি বা আইসিটি বুলি ক'ব পাৰো অনলাইন লাৰ্নিংক ওয়েব বেসড লাৰ্নিংক লাৰ্নিং থ্ৰু দ্য ইউজ অফ ইডুসেট আৰু অল অফ দ্য এবভ গতিকে আইসিটি বুলি কোৱাৰ লগে লগে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি বুলি কোৱাৰ লগে লগে যিবিলাক টেকনলজিৰ জৰিয়তে আমি কিবা এটা লাৰ্ন কৰিব পাৰিছো বা তাত টেকনলজিও আছে তাৰপৰ আমি ইনফৰমেশনো পাইছো গতিকে হেতুই হৈছে আইসিটি গতিকে অনলাইন লাৰ্নিংতো আমি ইনফৰমেশন পাইছো টেকনলজিৰ জৰিয়তে আমি লাৰ্ন কৰিছো ওয়েব বেসড লাৰ্নিংৰ জৰিয়তে এই একেই টেকনলজি ইউজ কৰি আমি কিছু ইনফৰমেশন আমি কালেক্ট কৰিছো বা কিছু ইনফৰমেশন আমি পাইছো আমাৰ এডুকেশন হৈছে গতিকে ওয়েব বেসড লাৰ্নিংটো আইসিটি হয় অনলাইন লাৰ্নিংটো আইসিটি হয় আৰু তাৰ পিছত যেটো কৈছে যে ইডুসেটৰ জৰিয়তে যদি আমি শিকো হেটো আইসিটি হয় ইডুসেট মানে হৈছে এটো ফাৰ্স্ট স্যাটেলাইট হয় এডুকেশনৰ প্ৰথমটো স্যাটেলাইট যাক ইডুসেট বুলি কয় গতিকে এই ইডুসেট বা স্যাটেলাইটৰ জৰিয়তে আমি যি শিকিছো হেটো আইসিটিতে পৰিব গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এবভ হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 9 লৈকে ডিপিআই স্ট্যান্ডস ফৰ যে ডিপিআই ফুল ফৰ্মটো কি ডটস পাৰ ইঞ্চ ডিজিটস পাৰ ইউনিট ডটস পিক্সেল ইঞ্চ আৰু ডায়াগ্ৰামস পাৰ ইঞ্চ সো ডিপিআই ফুল ফৰ্মটো হৈছে অপচন নম্বৰ এ ডটস পাৰ ইঞ্চ সো আমি যিবিলাক ভিডিও বা ফটো আমি চাও সেই সকলোবিলাক আসলতে কিছুমান ডটস লগ হৈয়ে বনোৱা হয় গতিকে আমি যদি জুম কৰি চাও তেতিয়া হলে আমি কিছুমান ডট ডট দেখা পাম গতিকে সেই ডট বিলাক লগ হৈ এখন ফটো বা এটা ভিডিও হ'ব পাৰে এখন ফটোত কিমানটা ডট আছে পাৰ ইঞ্চ হিচাপত সেই হিচাপটোকে ডিপিআই বুলি কোৱা হয় আৰু যাক ডটস পাৰ ইঞ্চ বুলি কোৱা হয় এটা ইছু কোৱেশ্চন নম্বৰ 10 লৈকে www represents সো যেতিয়া আমি এটা ওয়েবসাইট আমি সাৰ্চ কৰো তেতিয়া আমি প্ৰথমতে www আমি লিখিব লাগে সো এই www মানে কি আসলে ফুল ফৰ্মটো কি আপোনালোকে নিশ্চয় জানে এটো একেবাৰে সহজ প্ৰশ্ন হয় অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওয়াৰ্ল্ড ওয়াইড ওয়েব গতিকে প্ৰথম w টো ওয়াৰ্ল্ড বুজাইছে দ্বিতীয়টো ওয়াইড বুজাইছে আৰু তৃতীয়টোৱে ওয়েব বুজাইছে এটা ইছু কোৱেশ্চন নম্বৰ 11 লৈ The educational institutions, libraries, hospitals and industries store the concerned information by so ইয়াতে হুদিছে যে এডুকেশনাল যিবিলাক ইনষ্টিটিউশন আছে কলেজ হক স্কুল হক ইউনিভাৰ্সিটি হক বা লাইব্ৰেৰী বিলাক হস্পিটাল বা ইন্ডাষ্ট্ৰি বিলাকে যিবিলাক ইনফৰমেশন তেওঁলোকে ষ্টৰ কৰে সংগ্ৰহ কৰি ৰাখে তেওঁলোকৰ ইনফৰমেশন বিলাক ডাটা বিলাক কালেক্ট কৰি ৰাখে গতিকে এইবিলাক কেনেদৰে কালেক্ট কৰি ৰাখে সো অপাৰেটিং সিস্টেমৰ জৰিয়তে ওয়াৰ্ড প্ৰসেসিংৰ জৰিয়তে ডাটা মেনেজমেন্টৰ জৰিয়তে নে ইনফৰ্মিং সিস্টেমৰ জৰিয়তে গতিকে এই সকলোবিলাক ইনফৰমেশন বা ডাটা বিলাক তেওঁলোকে কেনেদৰে ষ্টৰ কৰে ডাটা মেনেজমেন্টৰ জৰিয়তে অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা ইছু কোৱেশ্চন নম্বৰ 12 লৈকে 1 GB is equal to আমি প্ৰায় কৈ থাকো 1 GB 2 GB গতিকে এই 1 GB মানে কিমান মেগাবাইট হয় 1250 মেগাবাইটস 1296 মেগাবাইটস 1150 নে 1024 গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 1024 megabytes 1 GB হয় গতিকে 1 GB equal to 1024 megabytes যাক আমি MB বুলি কওঁ হেতুৱে তাৰ ফুল ফৰ্মটো হৈছে megabytes এটা ইছু কোৱেশ্চন নম্বৰ 13 লৈকে which of the following is an instant messaging application যে তলত উল্লেখ কৰা কোনটো ইনষ্টেন্ট মেসেজিং এপ্লিকেশন হয় যাৰ জৰিয়তে আমি তাৎক্ষণিকভাৱে মেসেজ কাৰোবাক পঠাব পাৰো Fiverr WhatsApp Google Talk and all of the above গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ ডি অল অফ দা এবভ কাৰণ ওপৰৰ গোটেইকেইটাৰ জৰিয়তে আমি ইনষ্টেন্ট মেসেজ কৰিব পাৰো কাৰোবাক আমি মেসেজ পঠাব পাৰো ভাইবাৰৰ জৰিয়তে পাৰো হোৱাটছএপৰ জৰিয়তে পাৰো আৰু গুগল টকৰ জৰিয়তে আমি কাৰোবাক তাৎক্ষণিকভাৱে মেসেজ পঠাব পাৰো গতিকে ওপৰৰ গোটেইকেইটাই ইনষ্টেন্ট মেসেজিং এপ্লিকেশন হয় এটা ইছু কোৱেশ্চন নম্বৰ 14 লৈকে ভাৰ্চুৱেল ৰিয়েলিটি প্ৰভাইডস যে ভাৰ্চুৱেল ৰিয়েলিটি কি প্ৰভাইড কৰে শাৰ্প পিকচাৰ্স ইন্ডিভিজুৱেল অডিও preview of new films and the participatory experience so virtual reality জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে বা যিকোনো এজন ব্যক্তিয়ে ৰিয়েলিস্টিক যেটো অভিজ্ঞতা বা এক্সপেৰিয়েন্স হেতু তেওঁলোকে লাভ কৰিব পাৰে so বৰ্তমান সময়ত বিভিন্ন ভাৰ্চুৱেল ডিভাইস ওলাইছে ভাৰ্চুৱেল ৰিয়েলিটি ডিভাইস ওলাইছে যিবোৰ আমাৰ যদি চকুত আমি পিন্ধিলো আমি আমাৰ সন্মুখতে আমি এটা বাঘ দেখা পাব পাৰো বা এটা লায়ন আমি দেখা পাব পাৰো গতিকে ইয়াৰ জৰিয়তে আমি ৰিয়েলিস্টিক অনুভৱ কৰো আমি বাস্তৱ যেন আমাৰ সন্মুখতে সেই বাঘটো আছে গতিকে তেনে ধৰণৰ ৰিয়েলিটি আমি
এক্সপিৰিয়েন্স কৰিব পাৰো অনুভৱ কৰিব পাৰো গতিকে ভাৰ্চুৱেল ৰিয়েলিটি কি দিয়ে অপচন নম্বৰ ডি হ'ব কাৰেক্ট এনসাৰ পাৰ্টিসিপেটৰি এক্সপিৰিয়েন্স বাস্তৱ অভিজ্ঞতা আমাক দিয়ে গতিকে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আমি ভাৰ্চুৱেল ৰিয়েলিটি ডিভাইচৰ জৰিয়তে হিয়তক বাস্তৱ অভিজ্ঞতা দিব পাৰো যিবোৰ সাধাৰণতে হিয়তক মুখেৰে কৈ বুজাব নৰে হেবিলাক হিয়তক ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে হিয়তক বুজাব পৰা যায় সাগৰৰ তলৰ কিছুমান বস্তু হিয়তক দেখাব পৰা যায় বা আমাৰ সৌৰজগতৰ বস্তু হিয়তক দেখাব পৰা যায় এনেদৰে হিয়তক ৰিয়েলিষ্টিক এক্সপিৰিয়েন্স হিয়তক দিব পাৰি এতিয়া আছো আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 লৈকে কম্পিউটাৰছ অন এন ইন্টাৰনেট আৰ আইডেন্টিফাইড বাই সো এই প্ৰশ্নটো সুধিছে যে ইন্টাৰনেটে কম্পিউটাৰ এটা কেনেদৰে আইডেন্টিফাই কৰিব পাৰে আইপি এড্ৰেছৰ জৰিয়তে ষ্ট্ৰীট এড্ৰেছৰ জৰিয়তে ইমেইল এড্ৰেছৰ জৰিয়তে নে ওপৰ এটাও নহয় সো আমি যেতিয়া এটা কম্পিউটাৰ আমি ইউজ কৰি থাকো ইন্টাৰনেটে সেই কম্পিউটাৰটোক আইডেন্টিফাই কৰিব পাৰে যে কোনটো কম্পিউটাৰত এই কামটো কৰি থকা হৈছে বা এই ৱেবছাইটটো ওপেন কৰা হৈছে ইন্টাৰনেটৰ জৰিয়তে হেতু জানিব পৰা যায় গতিকে কেনেদৰে আইডেন্টিফাই কৰিব পাৰে যে কোনটো কম্পিউটাৰৰ জৰিয়তে এই কামটো কৰা হৈছে সো হেতু হয় আইপি এড্ৰেছৰ জৰিয়তে অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু এই আইপিৰ ফুল ফৰ্মটো আমাক সুধিব পাৰে আইপিৰ ফুল ফৰ্মটো হৈছে ইন্টাৰনেট প্ৰটোকল তো আজিৰ এই ভিডিঅ'টিত আমি 15টি কুৱেশ্চন আলোচনা কৰিলো গতিকে এনে ধৰণৰ কুৱেশ্চনছ বিলাক বা এনে ধৰণৰ বিষয়বিলাক আপোনালোকে পঢ়ক আইসিটিৰ ওপৰত এনে ধৰণৰ কুৱেশ্চনছ আহিব পাৰে তো আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ